নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই এই ভিডিঅ'টোত দশম শ্ৰেণীৰ পাঠ্যপুথি যিখন বিজ্ঞান আছে ইয়াৰ প্ৰথম যিটো চেপ্টাৰ আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, ইয়াৰ অনুশীলনীৰ গোটেইবিলাক প্ৰশ্ন আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা, কিয়নো মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰত্যেকটো প্ৰশ্নই বহুতেই উপযোগী হয়। ঠিক আছে, তো বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? এটা বিক্ৰিয়া দিয়া আছে আৰু তলত কেইটামান উক্তি দিয়া আছে, ইয়াৰে কোনকেইটা অশুদ্ধ হ'ব সুধিছে। ইয়াৰে এনচাৰটো হ'ব, মই লিখি ৰাখিছোঁ, ইয়াৰ এনচাৰটো হ'ব এ আৰু বি। যিহেতু আই অপশ্যনত দিয়া আছে এ আৰু বি, এই দুটা কি হ'ব? অশুদ্ধ হ'ব। কিয়নো লেড বিজাৰিত হৈছে বুলি কৈছে এইটোত, কিন্তু লেড বিজাৰিত হোৱা নাই, ইয়াতে বিজাৰিত হৈছে লেড অক্সাইডটো। আৰু বিটো দিয়া আছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই, জাৰিত হৈছে কাৰ্বন। ঠিক আছে, সেইকাৰণে এ আৰু বি অপশ্যনটো অশুদ্ধ হয়। নেক্সট কুৱেশ্যন 2 নম্বৰটো দিয়া আছে, এটা বিক্ৰিয়া দিয়া আছে আৰু সুধিছে এই বিক্ৰিয়াটো কোনটো বিক্ৰিয়াৰ উদাহৰণ হয়। ইয়াৰো এনচাৰটো হ'ব ডিটো, এটা অপহৰণ বিক্ৰিয়াৰ। এতে যোনটো অপশ্যন আছে ডি, এটা অপহৰণ বিক্ৰিয়া। ঠিক আছে, অপহৰণ বিক্ৰিয়াত কি হয়, যিটো সক্ৰিয় মৌল থাকে আন মৌলটোক তাৰ যৌগৰ পৰা ছেপাৰেট কৰি দিয়ে। ঠিক আছে, ইয়াৰ ক্ষেত্ৰতো একে হৈছে, এলুমিনিয়ামে আইৰণ অক্সাইডৰ পৰা ছেপাৰেট কৰি দিছে। ঠিক আছে, নেক্সট প্ৰশ্ন 3 নম্বৰটো সুধিছে, কি ঘটে যেতিয়া লঘু ছালফিউৰিক এচিড লৌৰ গুৰিত যোগ কৰা হয়? শুদ্ধ উত্তৰটো টিক দিয়া। এতিয়া কেইটামান অপশ্যন দিয়া আছে, ইয়াৰ যোনটো শুদ্ধ হয় সেইটো টিক দিব দিছে। ইয়াৰ এনচাৰটো এইটো হ'ব, হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। যেতিয়া আমি লঘু ছালফিউৰিক এচিডত লৌৰ গুৰিবিলাক যোগ কৰি দিওঁ, তেতিয়া হাইড্ৰজেন গেছ উৎপন্ন হয় আৰু আইৰণ ক্লৰাইড। যোনটো লো মানে কি, লো মানে হৈছে আইৰণ, আৰু লঘু ছালফিউৰিকৰ যিটো ক্লৰিন থাকে এইটো ইয়াৰ লগত লগ লাগি যায়, আইৰণৰ লগত লগ লাগি কিনে আইৰণ ক্লৰাইড উৎপন্ন হয়। ঠিক আছে, নেক্সট প্ৰশ্নটো দিয়া আছে, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? ইয়াৰ উত্তৰটো মই ধুনীয়াকৈ লিখি ৰাখিছোঁ, তোমালোকে চোৱা। যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা মৌলবোৰৰ পৰমাণুৰ সংখ্যা সমান থাকে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। ঠিক আছে, আমি জানো যে ভৰৰ নিত্যতা সূত্ৰ অনুসৰি যিকোনো ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা ধ্বংস নহয়। সেয়েহে বিক্ৰিয়াটোৰ দুয়োফালে পৰমাণুৰ সংখ্যা সমান কৰিবলৈ সমীকৰণসমূহ সন্তুলিত কৰিব লাগে। ঠিক আছে, নেক্সট প্ৰশ্ন 5 নম্বৰটো দিয়া আছে, তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। কেইটামান বাক্য দিয়া আছে, এইবিলাক ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব দিছে আৰু সন্তুলনো কৰিব দিছে। ইয়াৰ এনচাৰটো কি হ'ব, মই লিখি ৰাখিছোঁ, তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। ঠিক আছে, এইটো বুজাব লগা একো নাই। নেক্সট 6 নম্বৰটো দিয়া আছে, তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। কেইটামান সমীকৰণ দিয়া আছে, এইবিলাক সন্তুলন কৰিব লাগে, মানে পৰমাণুৰ সংখ্যাবিলাক ছেম কৰিব লাগে, দুফালে সমান কৰিব লাগে। ঠিক আছে, আৰু এটা কথা সদায় মনত ৰাখিবা, এই সমীকৰণবিলাক যেতিয়া সন্তুলিত কৰিব দিয়ে তেতিয়া আমি ইহঁতৰ সংকেতবিলাক চেঞ্জ কৰিব নোৱাৰোঁ, কিন্তু পৰমাণুৰ সংখ্যা আমি সহগ হিচাপে আগত বহাব লাগিব। ইয়াত যেনেকৈ দিয়া আছে অক্সিজেন 3, ইয়াৰে অক্সিজেন 3টো আমি 4 কৰি দিব নোৱাৰোঁ সন্তুলিত কৰিব যেতিয়া আমি যাওঁ। ঠিক আছে, আমি যদি এইটো অক্সিজেনৰ মান আমি সমান কৰিব লাগে, সেইটো কৰিব যাওঁতে আমি আগত বহাব লাগিব, সহগ হিচাপে বহাব লাগিব। এইটো 3টো 4 কৰিব নোৱাৰোঁ। ঠিক আছে, ইয়াৰ ক্ষেত্ৰত এই 2টো আমি চেঞ্জ কৰিব নোৱাৰোঁ। যদি আমি এই হাইড্ৰজেনৰ সংখ্যা চেঞ্জ কৰিব লাগে তেনেহ'লে আগত বহাব লাগিব, সহগ হিচাপে বহাব লাগিব। ইয়াৰ এনচাৰবিলাক লিখি ৰাখিছোঁ মই, তোমালোকে চোৱা। এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, 6 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰটো। ঠিক আছে, এইটো তোমালোকে নিজে চালে বুজি পাই যাবা। তাৰপিছত 9 নম্বৰটো দিছে, তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। তাপবৰ্জী মানে কি হয়, যি বিক্ৰিয়াত তাপ উৎপন্ন হয় তাক তাপবৰ্জী বিক্ৰিয়া বোলে। আৰু যি বিক্ৰিয়াত তাপ শোষণ হয়, মানে কোনো যিবিলাক বিক্ৰিয়াত তাপ গ্ৰহণ কৰি কিনে বিক্ৰিয়াটো সম্পন্ন হয় তাক তাপগ্ৰাহী বিক্ৰিয়া বোলে। ইয়াৰ উদাহৰণ হ'ব পাৰে যেতিয়া মিথেনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াটো যেতিয়া সংঘটিত হয় তেতিয়া তাপৰ উৎপন্ন হয়। ঠিক আছে, আৰু
তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ হ'ব পাৰে যেতিয়া কেলছিয়াম কাৰ্বনেটত আমি তাপ দিওঁ তেতিয়া উৎপন্ন হয় কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। ঠিক আছে, তাপ শোষণ কৰি লয়। নেক্সট প্ৰশ্ন 10 নম্বৰটো দিয়া আছে, শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা। ইয়াৰ এনচাৰটো হ'ব শ্বসন প্ৰক্ৰিয়াত আমাৰ দেহৰ কোষত থকা গ্লুকোজ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰে। এই বিক্ৰিয়াত শক্তি বা তাপ নিৰ্গত হয়, সেয়েহে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বোলে। যেনেকৈ আমি খাদ্য খোৱাৰ পিছত আমি শক্তি পাওঁ, খাদ্য খোৱাৰ পিছত কি হয় আমাৰ কোষত শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়। সেই শ্বসন প্ৰক্ৰিয়া সংঘটিত হোৱাৰ পিছত শক্তিৰ লগতে আন পদাৰ্থও উৎপন্ন হয়। সেই শক্তিটোকে আমি তাপ বুলি কওঁ। ঠিক আছে, যিহেতু তাপ উৎপন্ন হ'ল গতিকে বিক্ৰিয়াটো কি হ'ব, তাপবৰ্জী হ'ব। ঠিক আছে, সেইটো কাৰণে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। কুৱেশ্যন 11 নম্বৰটো দিয়া আছে, বিয়োজন বিক্ৰিয়াৰ সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। সংযোজন বিক্ৰিয়াত দুই বা ততোধিক পদাৰ্থ লগ হৈ এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে। আনহাতে বিয়োজন বিক্ৰিয়াত কি হয়, এটা পদাৰ্থ ভাঙি দুই বা ততোধিক সৰল পদাৰ্থ উৎপন্ন হয়। ইয়াৰ উদাহৰণকেইটা মই লিখি দিছোঁ, বিক্ৰিয়াকেইটা চাই লোৱা। নেক্সট কুৱেশ্যন 12 নম্বৰটো দিয়া আছে, তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা। ইয়াৰ এনচাৰটো হ'ব তাপেৰে সংঘটিত এটা বিক্ৰিয়া হ'ব পাৰে কেলছিয়াম কাৰ্বনেটক যেতিয়া আমি তাপ দিওঁ সি উৎপন্ন কৰে কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড। ঠিক তেনেদৰে পোহৰেৰে সংঘটিত এটা উদাহৰণ হ'ব পাৰে যেতিয়া চিলভাৰ ক্লৰাইডত পোহৰ পৰে তেতিয়া কি উৎপন্ন হয়, চিলভাৰ আৰু ক্লৰিন। ঠিক তেনেদৰে বিদ্যুৎ শক্তিৰে সংঘটিত এটা উদাহৰণ হ'ব পাৰে যেতিয়া পানীত আমি বিদ্যুৎ শক্তি ব্যৱহাৰ কৰোঁ তেতিয়া কি উৎপন্ন হয়, হাইড্ৰজেন আৰু অক্সিজেন। কুৱেশ্যন 13 নম্বৰটো দিয়া আছে, অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। অপসৰণ বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰে। যেনে আইৰণ প্লাছ কপাৰ ছালফেট কি উৎপন্ন হয়, আইৰণ ছালফেট আৰু কপাৰ উৎপন্ন হয়। দ্বি অপসৰণ বিক্ৰিয়াত দুটা বিক্ৰিয়কৰ মাজত আয়নৰ বিনিময় ঘটে। যেনে ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডে বিক্ৰিয়া কৰিলে উৎপন্ন হয় বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড। এই বিক্ৰিয়াটোত যোনটো ছালফেটৰ আয়ন আছে আয়নৰ পৰিৱৰ্তন হয়। ঠিক আছে, কুৱেশ্যন নম্বৰ 14টো দিয়া আছে, চিলভাৰৰ পৰিশোধনত চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা। ইয়াতে তোমাক বাক্যটো কৈ দিছে, ইয়াৰ বিক্ৰিয়াটো কি হ'ব সেইটো লিখিব দিছে। ইয়াৰ এনচাৰটো হ'ব এইটো, কপাৰে যেতিয়া চিলভাৰ নাইট্ৰেটৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন হয়, কপাৰ নাইট্ৰেট আৰু চিলভাৰ উৎপন্ন হয়। নেক্সট কুৱেশ্যন 15 নম্বৰটো দিয়া আছে, অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা। ইয়াৰ এনচাৰটো হ'ব যি বিক্ৰিয়াত কোনো অদ্ৰাব্য কঠিন পদাৰ্থ অধক্ষেপ উৎপন্ন হয় তাক অধক্ষেপণ বিক্ৰিয়া বোলে। যেনে চিলভাৰ নাইট্ৰেট আৰু ছ'ডিয়াম ক্লৰাইডৰ বিক্ৰিয়াত বগা ৰঙৰ চিলভাৰ ক্লৰাইডৰ অধক্ষেপ পৰে। ইয়াতে মই বিক্ৰিয়াটোও লিখি দিছোঁ, তোমালোকে চাই লোৱা। এই বিক্ৰিয়াটোত কি হৈছে, চিলভাৰ ক্লৰাইডৰ অধক্ষেপ পৰিছে, এইটো কাৰ্চিনটো অধক্ষেপ বুজুৱায়। ঠিক আছে, নেক্সট কুৱেশ্যন 16 নম্বৰটো দিয়া আছে, অক্সিজেন লাভ কৰা আৰু হেৰুওৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ সহ ব্যাখ্যা কৰা। জাৰণ আৰু বিজাৰণটো কি হয়, অক্সিজেন হেৰুওৱা আৰু লাভ কৰা সংজ্ঞাৰে ব্যাখ্যা কৰিব দিছে। ঠিক আছে, ইয়াৰ এনচাৰটো হ'ব জাৰণত কি হয়, অক্সিজেন লাভ কৰা বিক্ৰিয়া। জাৰণটো এটা অক্সিজেন লাভ কৰাৰ বিক্ৰিয়া হয়। ইয়াতে দেখা পাবা যে কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে, কাৰ্বন ডাই অক্সাইড। কাৰ্বনে অক্সিজেন লাভ কৰিছে। ঠিক আছে, বিজাৰণত কি হয়, অক্সিজেন হেৰুওৱা বিক্ৰিয়া। বিজাৰণ এটা কি হয়, অক্সিজেন হেৰুওৱা বিক্ৰিয়া। ইয়াতে জিংক অক্সাইড আৰু কাৰ্বনৰ মাজত বিক্ৰিয়া হৈ জিংক প্লাছ কাৰ্বন মনক্সাইড উৎপন্ন হৈছে। মানে ইয়াতে থকা অক্সিজেনটো জিংকে হেৰুৱাই পেলাইছে। ঠিক আছে, নেক্সট কুৱেশ্যন 17 নম্বৰটো দিয়া আছে,
এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত কলা হৈ পৰিল। মৌল এক্স আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব মৌল এক্সটোৰ নাম হ'ব তাম আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটো হ'ব কপাৰ অক্সাইড। মানে তামটোক আমি কি বুলি লিখোঁ? কপাৰ বুলি লিখোঁ। ঠিক আছে, যেতিয়া আমি কপাৰৰ কোনো এটা বস্তু বাহিৰত এনে থৈ দিওঁ বতাহত, তেতিয়া কি হ'বলৈ ধৰে? কলা পৰিবলৈ ধৰে তামৰ বস্তুটো। তাকে আমি কি বুলি কওঁ? কপাৰ অক্সাইড। কপাৰ বতাহৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? সি কপাৰ অক্সাইড ফৰ্ম কৰে। সেইটো কাৰণে তামাৰ বস্তুবিলাক কলা হ'বলৈ ধৰে। ঠিক আছে, নেক্সট কুৱেশ্যন 18 নম্বৰটো দিয়া আছে, লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? যিবিলাক লোহাৰ বস্তু আছে এইবিলাকত আমি কি কৰোঁ? ৰঙৰ প্ৰলেপ দিওঁ। ৰঙৰ প্ৰলেপ দিওঁ। কিয় দিওঁ সেইটো সুধিছে। লোহাৰ বস্তুক বতাহৰ অক্সিজেন আৰু জলীয় ভাপৰ পৰা ৰক্ষা কৰি ৰাষ্টিং প্ৰতিৰোধ কৰিবলৈ ৰঙৰ প্ৰলেপ দিয়া হয়। যাতে লোহাৰ বস্তুবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে, সেইটো কাৰণে সেইটো প্ৰতিৰোধ কৰিবলৈ আমি কি দিওঁ? ৰঙৰ প্ৰলেপ দিওঁ, যাতে মামৰ নধৰে। ঠিক আছে, নেক্সট কুৱেশ্যন 19 নম্বৰটো চোৱা, তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? ইয়াৰ এনচাৰটো হ'ব তেল আৰু চৰ্বি থকা খাদ্যবস্তু বায়ুৰ সংস্পৰ্শত আহিলে জাৰিত হৈ সোৱাদ আৰু গোন্ধ সলনি হয়। নাইট্ৰজেন এটা নিষ্ক্ৰিয় গেছ, যিয়ে খাদ্যবস্তুৰ জাৰণ প্ৰতিৰোধ কৰি তাক সতেজ কৰি ৰাখে। সেয়েহে খাদ্যবস্তু নাইট্ৰজেনৰ পেকেটত ভৰোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন 20 নম্বৰটো দিয়া আছে, এটা উদাহৰণেৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। ঘনীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা। এই দুটা শব্দ উদাহৰণ দি তোমালোকক কি হয় বুজাই দিব দিছে। ইয়াৰ এনচাৰটো হ'ব ঘনীভৱন কি হয়? বতাহ, জলীয় ভাপ বা এচিডৰ বিক্ৰিয়াৰ ফলত ধাতুৰ উপৰিভাগ লাহে লাহে ক্ষয় যোৱা প্ৰক্ৰিয়া। যেনে লোহাত মামৰ ধৰা। অলপ আগতে কৈ উঠিছোৱে মই, যেতিয়া লোহাৰ বস্তু এটা আমি বতাহত থৈ দিওঁ, সি লাহে লাহে কি হয়? মামৰ ধৰিব ধৰে। মানে কি হয়? বতাহ আৰু জলীয় ভাপৰ লগত বিক্ৰিয়া কৰে সি। ইয়াকে কি বুলি কোৱা হয়? ঘনীভৱন। তাৰপিছত নেক্সটটো চৰ্বিৰ দুৰ্গন্ধতা কি হয়? তেল বা চৰ্বিযুক্ত খাদ্য অক্সিজেনৰ দ্বাৰা জাৰিত হৈ বেয়া গোন্ধ আৰু সোৱাদযুক্ত হোৱা অৱস্থা। যেনে মুকলিকৈ থৈ দিয়া চিপছৰ সোৱাদ সলনি হোৱা প্ৰক্ৰিয়া। ইয়াতে কি হয়? যেতিয়া আমি তেল বা চৰ্বিযুক্ত বস্তু বতাহত থৈ দিওঁ, অক্সিজেনৰ দ্বাৰা জাৰিত হয়। জাৰিত হোৱা মানে কি? অক্সিজেন যোগ হোৱা। সেইটো কাৰণে তাৰ কি হৈ যায়? গোন্ধটো আৰু সোৱাদটো নোহোৱা হৈ যায়। ঠিক আছে, ইয়াকে কি বোলে? চৰ্বিৰ দুৰ্গন্ধতা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰিব নাপাহৰিবা। ধন্যবাদ।